দুই এদিনতে আহিব ভাল খবৰ এই আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই এদিনতে আহিব সিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ পৰা ইতিবাচক সংকেত পাইছো মই ভাবো যে আপোনালোকে দুই এদিনতে ভাল খবৰ শুনিবলৈ পাব আৰু সিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে তাৰ ভিতৰত এটা ভাল সংখ্যকে এই তদন্তত সহযোগিতাৰ আশ্বাস দিছে এছআইটিৰ সমান্তৰালভাৱে সিংগাপুৰ আৰক্ষীও গুৰুত্ব সহকাৰে চলাই গৈছে তদন্ত প্ৰক্ৰিয়া কিন্তু এছআইটি আৰু সিংগাপুৰ আৰক্ষী উলিয়াব পাৰিবনে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰৰ ৰহস্য তাৰ মাজতে এনকে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীয়ে কেমেৰাৰ সন্মুখত ক'লে কেতবোৰ কথা যাতে গোটেই কেছটো মাজতে এইটো কেছ হৈছিল যে জোনমণি ৰাভাৰ কেছটো CID-কো দিছিলে লাষ্টত কেছটো একো নহ'লেগে লাষ্টত মানে ফলাফল একো নাপালেগে জুবিনৰ কেছটো যাতে তেনেকুৱা নহয় খুব তীক্ষ্ণভাৱে সোনকালে হ'ব লাগে প্ৰব্লেমটো সলভ কৰিব লাগে 16 লাখ টকীয়া মাইক্ৰফোন জোনালীৰ জুবিন গাৰ্গৰ ষ্টুডিঅ' মেৰামতিৰ নামত কিদৰে লুণ্ঠন চলাইছিল শেখৰ জ্যোতি গোস্বামীয়ে সেয়াও ক'লে দেৱ বৰকটকীয়ে মাইক্ৰফোনটো যেতিয়া লৈছে তেতিয়া মোক কৈছে দেখুৱাইছে এইটো চোৱা গ'ল্ডৰ মাইক নতুন কিনি আনিছোঁ পৃথিৱীৰ ভিতৰত আমাৰ গুৰিতে আছে নৰ্থ ইষ্টতো নায়েই মানে মোৰ গুৰিতে আছে এইটো তাই মই গ'ল চাবলৈ গ'লোঁ সেইটো 19 লাখ বুলি ক'লে দামটো 19 লাখ তেতিয়া 19 লাখ বুলি কৈছিলে 19 লাখ নে 16 লাখ কিবা এটা কৈছিলে মুঠতে তাৰপিছত মই যতীন শৰ্মা বম্বেৰ তেওঁক ফোন কৰিলোঁ তেতিয়া তেওঁ ক'লে যে এইটো মাইক্ৰফোন ইমান দাম নহয় বোলে তাৰপিছত বোলে সি খবৰ ল'লে যতীন শৰ্মাই খবৰ ল'লে নেটত চাই পেলাই খবৰ ল'লে বেছি 5.5 লাখমান টকা হ'ব বুলি ক'লে ষ্টুডিঅ'টোৰ সেইটো খেলিমেলি আছে ষ্টুডিঅ'ত বহুত খেলিমেলি ষ্টুডিঅ'টো বনালে ষ্টুডিঅ'টো এতিয়া ৰিন'ভেশ্যন কৰোঁতে 19 লাখমান টকা খৰচা কৰিছে বুলি শুনিছোঁ ৰিন'ভেশ্যন কৰোঁতে ইমান পইচাটো হ'ব নোৱাৰে কেতিয়াও কাৰণ মই এইটো লাইনত বহুত দিনৰ পৰা আছোঁ প্ৰবাসী অসমীয়াসকলক টানি চুচৰাই আনিব লাগে বুলি মন্তব্য জুবিন গাৰ্গৰ পৰিচৰ্যাকাৰী অৰুণ গাৰ্গৰ তাৰ মাজতে আমাৰ সাংবাদিকে বিচাৰি উলিয়ালে জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ'ৰ কাৰিকৰী সহায়ক চাংচাৰীৰ হেমন্ত ডেকাক জুবিন গাৰ্গক 16 বছৰ ষ্টুডিঅ'ৰ কামত সহায় কৰিছিল হেমন্তই 2010ত জুবিন গাৰ্গে ষ্টুডিঅ'ৰ কামৰ বাবে মাতি আনিছিল হেমন্তক জোনালী ষ্টুডিঅ'ৰ সকলো কাম চাইছিল শেখৰ আৰু হেমন্তই শেখৰৰ নিৰ্দেশতেই সকলো কাম হৈছিল ষ্টুডিঅ'ৰ বাহিৰৰ পৰা অৰ্ডাৰ দি আনিছিল মাইক্ৰফোনটো ৰাজগড়ৰ পৰা আনিব গৈছিল সিদ্ধাৰ্থ আৰু শেখৰে সকলো পেমেণ্ট কৰিছিল সিদ্ধাৰ্থই মই শুনা পাইছিলোঁ কিবা 13 লাখ টকা নে কিবা 16 লাখ টকা এনেকৈ কোৱা শুনিছোঁ কথাটো কিন্তু নাজানো দামটো কিমান কাৰণ সেইটো বস্তু ইয়াত নাপায় বুলিও কৈছিল কোনোবা একজন বেলেগ মানুহৰ লগত ক'ত ৰাজগড়ত আহি কথা পাতিছিল কাৰোবাৰ লগত কাৰ লগত মই নাজানো শেখৰে কথা পাতিছিল এইটো শেখৰ সিদ্ধাৰ্থে পেমেণ্ট কৰিছে শেখৰে কথা পাতিছে জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙুৰ খাই এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য গ্ৰেপ্তাৰৰ সংখ্যা বাঢ়িছে ঠিকেই কিন্তু এতিয়াও ভেদ নহ'ল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ব্যুৰো ৰিপৰ্ট NKTV+।